নমস্কাৰ সকলোকে শুভ সন্ধ্যা জ্ঞাপন কৰিছোঁ। আজি চমুকৈ আমি পাগুৰিনো কেইপ্ৰকাৰ আৰু কোনটো পাগুৰি কি আমি তাকে চিনাক্তকৰণ আলোচনা হওক। এতিয়া হৈ গ'ল পাগুৰি 5 প্ৰকাৰ। 1 নম্বৰত হৈ গ'ল থোপা পাগুৰি, 2 নম্বৰ বৃন্দাবনী পাগুৰি, 3 নম্বৰ মথুৰা পাগুৰি, 4 নম্বৰ কদৰা পাগুৰি আৰু 5 নম্বৰ হ'ল লেজুৱা পাগুৰি। এতিয়া হৈ গ'ল থোপা পাগুৰি। যিটো থোপা পাগুৰি বুলি আমি কৈছোঁ, সেই থোপা পাগুৰিটো হৈ গ'ল আমি সদ্যহতে নৰ্মেলি যিটো মূৰত আমি গামোচাই হওক কিবা কাপোৰখন আমি যিটো আমি মেৰিয়াই লওঁ, সেইটো হৈ গ'ল আমাৰ থোপা পাগুৰি বুলি চিনাক্তকৰণ কৰিছে। এতিয়া 2 নম্বৰতে হৈ গ'ল বৃন্দাবনী পাগুৰি। বৃন্দাবনী পাগুৰিটো হৈ গ'ল আমিতো সকলোৱে গায়ন বায়ন দেখিছোঁ, সেই গায়ন বায়নত ওপৰলৈ জোঙা কৰি যিটো পাগুৰি ব্যৱহাৰ কৰে, সেই পাগটোৱে হৈ গ'ল বৃন্দাবনী পাগুৰি। এতিয়া 3 নম্বৰত হৈ গ'ল মথুৰা পাগুৰি। এই মথুৰা পাগুৰিটো হৈ গ'ল আমাৰ সমাজত, বিশেষকৈ মাইমৰা সমাজত বুলিয়ে নহয়, সকলো সমাজত যিটো আমাৰ ভকতসকলে, গাঁওবুঢ়াসকলে যিটো পাগুৰি ডাঙৰকৈ মাৰি লয়, সেইটো হৈ গ'ল মথুৰা পাগুৰি। আৰু এইটো বৰ্তমান কিছুমান দেখিছে, হয়তো নায়ো দেখা নাজানিম, কিন্তু আমাৰ সমাজত এই মথুৰা পাগুৰিভাগ বেছি প্ৰচলিত হৈ থাকে। 4 নম্বৰত হৈ গ'ল কদৰা পাগুৰি। কদৰা পাগুৰিভাগ হৈ গ'ল যিসকল সত্ৰৰ সত্ৰাধিকাৰ থাকে, তেওঁলোকে ব্যৱহাৰ কৰে। তেওঁলোকে এইটো মূৰত মাৰি লয় আৰু সেই আসনভাগ তেওঁলোকে সত্ৰাধিকাৰ নামেৰে বিভূষিত কৰে কদৰা পাগুৰি মাৰি। অৰ্থাৎ ক'বলৈ গ'লে এই কদৰা পাগুৰিভাগ কেৱল সত্ৰৰ সত্ৰাধিকাৰসকলেহে ব্যৱহাৰ কৰে। এতিয়া হৈ গ'ল 5 নম্বৰত হৈ গ'ল লেজুৱা পাগুৰি। এই লেজুৱা পাগুৰিটো হৈ গ'ল পিছলে যিটো এহাতমান দীঘল হৈ পাগ মাৰে, সেই পাগটোকে লেজুৱা পাগুৰি বোলে। সদ্যহতে ৰাজস্থান হওক এনেকুৱাবোৰ জেগাত মানে এই লেজুৱা পাগুৰিটো ব্যৱহাৰ কৰে। গতিকে আমি 5 বিধৰ বিষয়ে আমি অৱগত কৰিলোঁ। সকলোৱে বিবেচনা কৰি চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব, আৰু যদি পেজটো কোনো যদি ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।